নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। আমাৰ ৰোৱানীডৰা আপোনালোকক দেখুৱাবলৈ গৈ আছো। মই বলকচোন, আমাৰ ৰোৱানীডৰা আপোনালোকক মই বহুত দিন নাই দেখুৱা। মাজতে পানী হৈ থাকোঁতে দেখুৱাইছিলোঁ দুবাৰমান, আৰু আজি আকৌ দেখুৱাওঁ। আমাৰ আচলতে গৰমত এইকেইদিন পুৰা পানী চানী শুকাই থাকিলে, আৰু শুকাই শেষ হ'ল। আৰু ধানবোৰ কেনেকুৱা হৈছে আপোনালোকক দেখুৱাম, ব'লক। পানী শুকাই এতিয়া চিৰাল ফাট মেলিলে পথাৰত। আপোনালোকৰ ফালে কেনেকুৱা হৈছে জনাবচোন দেই। এইয়া দেখিছে, সেউজীয়া পথাৰ। সেউজীয়া পথাৰ, এইফালে আমাৰ ছাগলীয়ে খাইছে, আৰু এইফালে ধাননিডৰা। এইফালে এচিয়া দুচিয়া ধানেই ওলালে, এইবাৰ আগতীয়া হ'ল যিহেতু। মই কৈ আছিলোঁ আপোনালোকক, আমাৰ ডোখৰটোৱে হ'ব চবতকৈ আগত ৰুইছিলোঁ, আৰু সেয়েহে এইয়া দেখিছেনে, ধুনীয়া হৈছে ধান। বেয়া হৈছে বুলি আৰু ক'ব নোৱাৰি, ইমান ধুনীয়া হৈছে। কিন্তু এতিয়া অলপ অলপ চাগে বৰষুণ লাগিছিলে, যিহেতু এতিয়া কুঁৱলী পৰা নাই। ধানৰ গেউলি সময়ত কুঁৱলী নহ'লে চিপচিপিয়াকৈ বৰষুণ এজাক লাগে বুলি আগৰ মানুহে কয়। কিন্তু এইবাৰ আমাৰ ৰোৱাখিনি অলপ সেৰেঙা হ'ল। সেৰেঙা সেৰেঙা দেখিছোঁ মানে, আৰু এইবাৰ এটা বেমাৰ লাগিছে। বেমাৰ মানে এইয়া দেখিছেনে, শলিয়াই কাটিছে। এইয়া গছবোৰকে কাটি দিছে শলিয়াই, মানে এইটো মাটি যে উলিয়াই, এন্দুৰ বুলি ক'ব লাগিব, এন্দুৰে গছবোৰকে কাটি দিছে, মানে গছবোৰকে খাই দিছে। আৰু মাটিয়ে দি আহি পানী শুকাই গ'ল যিহেতু, এতিয়া পথাৰলৈ গুচি আহিছে। আগত আছিলে ঘৰত আছিলে, ঘৰলৈ গুচি গৈছিল পানী হওঁতে। আৰু এতিয়া ৰ'দত অলপমান জয় পৰি গৈছে। ৰোৱাবোৰ দেখিছেনে, এইবোৰ অলপমান পোক লাগিছিলে চাগে। মাজতে ৰোৱানীলৈ অহা নাই হ'লে, সেইটো কাৰণে গম পোৱা নাছিলোঁ। এইবোৰ আগবোৰ অলপ অলপ কিহবাই খাই দিছে, দেখিছেনে। হ'লেও ৰোৱা কেইজোপা কিন্তু যথেষ্ট ভাল হৈছে, মই ভালে দেখিছোঁ বাৰু। আৰু আপোনালোকৰ ফালে কেনেকুৱা হৈছে জনাবচোন। পানী জেকটো আচলতে এতিয়াও আছে তলত। পানীত পথাৰত নামিলে কোমলে হৈ আছে, কিন্তু ক'ৰবাত চিৰাল ফাট মেলা নিচিনা হৈছে, হ'লেও ভালে হৈছে। কিন্তু যিডোখৰটোত পানীয়ে মাৰিছিলে, সেইডোখৰটোহে চালেগে গম পাম এতিয়া কেনেকুৱা হৈছে। দেখিছেনে, চবফালে সেউজীয়া সেউজীয়া সেউজীয়া, কি ধুনীয়া পৰিৱেশ দেখিছেনে। এইকেইদিন ঠাণ্ডা দিছে, আকাশখন ধুনীয়াকৈ নীলাকৈ ওলাই আছে। আৰু এইফালে আমাৰ বাহনিৰ দৰা ধুনীয়াকৈ জিলিকি আছে। এইফালে দেখিছে, আৰু এইফালে আমাৰ ঘৰ, এইফালে হাবি হৈ আছে, আগফালে গোটেই গছ হৈ গ'ল। ঘৰটো নেদেখি, আৰু পথাৰৰ পৰা ঘৰটো নেদেখি। দেখিছানে, পথাৰত এইবোৰ মাছ হৈছিলে চাগে। আমি এদিনো মাছ পথাৰলৈ মাছ ধৰিবলৈ নাহিলোৱে, কাৰণ খালটোতে যি ধৰো। আৰু এইফালে ফাঁচি জাল পাতিবলৈ অহা যোৱা কৰে। আৰু এইবোৰ ৰোৱাবোৰ সেৰেঙা হ'ল, অঠালি পথালি হৈ গ'ল। মানে অঠালি পথালি কি কাৰণে হৈছে গম পোৱা নাই দেই। গছবোৰ অঠালি পথালি হোৱা নিচিনা লাগিছে, কিন্তু গোচাটো যথেষ্ট ডাঙৰ হৈছে। এচিয়া দেখিছেনে, ধান ডাঙৰেই হ'ল আকৌ। এচিয়াৰ পৰা কি ধান ওলালে ইমান আগতীয়াকে। গান্ধী এয়া দেখিছে, গান্ধি পৰি আছে। এইয়া দুচিয়া ওলালে একেলগতে। কিবা আগতীয়া ধান মিক্স হ'ল, কিন্তু গান্ধীয়ে খাই দিলে, পতান হৈ আছে। মাজে মাজে আৰু ওলাইছে এচিয়া দুচিয়া। আচলতে ধানবোৰ মিক্স হ'ল, কি মিক্স হ'ল নাজানো। আৰু কঠীয়াটো কিনা কঠীয়াই লগাইছিলোঁ, এই চিতাটোত সম্পূৰ্ণ ৰিচাৰ্জ কঠীয়া লগাইছিলোঁ, তথাপিতো এচিয়া দুচিয়া কিয় ওলালে বুজি নাপাওঁ। ৰিচাৰ্জতো যে ভেজাল হৈ আহিছে, সেই কথাটোকেহে গম পোৱা হৈছে। আৰু এইফালে দেখিছেনে, এইয়া দেখিছেনে, সেৰেঙা হৈছে বুলি ক'ব নোৱাৰি। আচলতে ঘনো হোৱা নাই, সেৰেঙা হোৱা নাই, ধুনীয়াই হৈছে। এইডোখৰ মৰিছিলে বুলি কৈছিলোঁ যে, এইডোখৰটোৱে মৰি গৈছিলে। দুবাৰমান খান্দিলোঁ মই, দেখুৱাইছোঁ আপোনালোকক। আৰু এইডোখৰ পানীয়ে মাৰি থৈ গৈছিলে, পানীত মাৰিছিলে, নিজে নিজে ওলালে। এয়া দেখিছেনে, এইডোখৰ আচলতে ধান নহ'ব, এইডোখৰ কেঁচা কেঁচা ধান ওলাব, নপকেও। কিবা বহুত দিন থাকিব, নপকে নপকে নপকে, চব দাই কৰি নিয়াৰ পাছত এনেই গৰুৱে ছাগলীয়ে খাই দাই কৰে, আৰু এনেকুৱা। এইয়া মাজতে এন্দুৰে মাজৰ বিলাকো খাই দিছে, দেখিছা।
এই মাজৰবিলাকো খাই দিছে। এই এন্দুৰ হ'লে বৰ দিগদাৰ হয়, গছবোৰ কেঁচা কেঁচা খাই দিয়ে আৰু ধান হ'লে গোটেই গুৰিটোতে কামুৰি ডালে চালে সোমোৱাই পেলায়, এনেকুৱা হয়। এইডোখৰ আমাৰ মৰিছিলে, এইডোখৰ পিছতীয়াকে ৰোৱা ভালেই হৈছে বাৰু, ইমান বেয়া হোৱা নাই। এয়া দেখিছে না, পথাৰখন সেউজীয়া হৈ আছে। আৰু ভাদৰ আহিন, এতিয়া বৰ্তমান আহিন হৈ আছে, কাতি আঘোণৰ প্ৰথম ভাগতে চাগে দাবলৈ হৈ যাব, কাৰণ কাতি বিহুত সম্পূৰ্ণ ধান ওলাবই আৰু আগতীয়া হৈছে যিহেতু অলপ আঘোণৰ মানে প্ৰথম ভাগতে দাবৰে পৰা হ'ব আৰু। দেখিছে এইফালে সকলো ধান ধুনীয়া হৈছে। এয়াই আৰু আমাৰ খেতি বাতি আপোনালোকক দেখুৱাই আছো।